হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? মই আজি এটা নতুন ৰেচিপি বনাম তিতা কেৰেলাৰ। অলপ বেলেগকৈ বনাম, আপোনালোকে চাই থাকিব। তিতা কেৰেলা কেনেকৈ বনাওঁ। এইটো ৰেচিপিত তিতা কেৰেলাখিনি তিতা নালাগে। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, মই কেনেকৈ কৰোঁ, কি কৰোঁ। মই এতিয়া তিতা কেৰেলা লৈছোঁ। তিতা কেৰেলাৰ বাকলিখিনি এনেকৈ গুচাই লৈছোঁ। আপোনালোকে চাই থাকিব মই কি ধৰণে কৰোঁ। আৰু এতিয়া মই ভালকৈ ধুই লৈছোঁ। আৰু এতিয়া ছাইডকেইটা মই কাটি ল'ম। মোক মাজৰখিনিয়ে লাগিব, মাজৰখিনি মই ল'ম, ছাইডকেইটা মোক নালাগে। ছাইডকেইটা পিছত বেলেগকৈ বনাই খালে খাব পাৰে। আৰু মই গোটেইখিনি কাটি ল'লোঁ। আৰু এতিয়া মই মাজৰখিনি এনেকৈ ওলাই ল'ম। চাই থাকিব আপোনালোকে, আৰু সাৱধানে ওলাব, কাৰণ ফাটি যাব পাৰে। সাৱধানে চাব। মই গোটেইখিনি এনেকৈ ওলাই ল'ম, মাজৰখিনি। আপোনালোকে চাই থাকিব মই কেনেকৈ কৰিছোঁ, কেনেকৈ কৰোঁ। আপোনালোকেও এনেকৈ কৰি খাই চাব পাৰে, ধুনীয়া লাগে, তিতা নালাগে। একদম ধুনীয়া ৰেচিপি হয়, আপোনালোকে একবাৰ ট্ৰাই কৰিব। আৰু এতিয়া মই গোটেইখিনি কাটি ল'লোঁ এনেকৈ। এতিয়া মই আৰু এবাৰ ধুই ল'ম। ধুনীয়াকৈ এনেকৈ ওলাই গ'ল। আৰু এতিয়া মই এটা কেৰাহীত পানী লৈছোঁ আৰু অলপ নিমখ দিছোঁ। নিমখ দিলে তিতাখিনি নাথাকে। আৰু এতিয়া মই সিজিব দিম, ভালকৈ সিজিব দিম। সিজালৈ মই চাই থাকিম, মাজে মাজে চাই থাকিব। আৰু এতিয়া মই পনীৰখিনি লৈছোঁ। পনীৰখিনি মই গুড়া কৰি ল'ম। হাতখন ধুই লৈছোঁ ভালকৈ। আৰু এতিয়া ভালকৈ মই গুড়া কৰি ল'ম পনীৰখিনি, গোটেইখিনি মিহি মিহিকৈ ল'ব। আৰু এতিয়ালৈ যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। প্ৰথমে আপোনালোকে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু বেল বটনটো অল কৰি দিব, তেতিয়া মোৰ ভিডিঅ'ৰ সকলো ন'টিফিকেশ্যন পাই থাকিব আপোনালোকে। আৰু এতিয়া মোৰ তিতা কেৰেলাখিনি হ'ল, সিজিছে। এতিয়া মই ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হ'ব দি এতিয়া মই বাকী কামখিনি কৰি লওঁ। আৰু মই এতিয়া লৈছোঁ এটা ডাঙৰ পিঁয়াজ, সৰু সৰুকৈ কুটি লৈছোঁ। আৰু আদা নহৰু থেতেলাই লৈছোঁ। আপোনালোকে পেষ্ট বনাই ল'বও পাৰে। আৰু এতিয়া কেৰাহীখনত তেল দিছোঁ আৰু গোটা জিৰা দিছোঁ অলপ, আৰু পিঁয়াজখিনি দিলোঁ আৰু অলপ ভাজি ল'ম। আৰু আদা নহৰুখিনি দিম, ভালকৈ অলপ ভাজি ল'ম। গেছটো মিডিয়ামত ৰাখিব। মিডিয়ামত ৰাখিব। আৰু এতিয়া ভালকৈ অলপ লৰাই থাকিম। আৰু আপোনালোকে এনেকৈ এবাৰ খাই চাবচোন, যোনে যোনে খোৱা নাই এবাৰ খাই চাব। আৰু কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু কোনে কোনে খাইছে এনেকৈ বনাই মোক কমেণ্ট কৰি ক'বচোন। আৰু এতিয়া মই দিছোঁ ধনিয়া পাউডাৰ আধা চামুচ, জিৰা পাউডাৰ আধা চামুচ, আৰু হালধি অলপ, আৰু নিমখ অলপ। নিমখটো আপোনাৰ নিজা হিচাপত দিব। আৰু ৰেড চিলি আধা চামুচ। এতিয়া মই ভালকৈ লৰাই ল'ম। ভালকৈ লৰাই লৈছোঁ, মিক্স কৰি লৈছোঁ। মছলাখিনি ভাজি ল'ম অলপ ভালকৈ। আৰু এতিয়া মই পনীৰখিনি দিলোঁ। পনীৰখিনি ভালকৈ লৰাই ল'ম, মিক্স কৰাই দিম। মছলাখিনিৰ লগত মিক্স কৰাই ল'ম। আৰু এতিয়া ভালকৈ লৰাই ল'ব। আৰু অলপ টাইম 5 মিনিটমান মই ভালকৈ ভাজি ল'ম। গেছটো ভালকৈ মিডিয়ামতে ৰাখিব, আৰু বেছি হাই ফ্লেমত নিদিব। আৰু এতিয়া মই তিতা কেৰেলাখিনি ঠাণ্ডা হৈছে। এতিয়া মই পনীৰ মছলাখিনি মাজত মই সোমাই ল'ম গোটেইখিনি। আপোনালোকে চাই থাকিব মোক কেনেকৈ কৰোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈ। আৰু এতিয়া মোৰ
কেমেৰাটো অফ হৈ গৈছে, গোটেইখিনি দেখুওৱা নহ'ল, তাৰ বাবে দুখিত। মই গম পোৱা নাছিলোঁ কেমেৰাটো অফ হোৱা বুলি। আৰু এতিয়া মই অলপ কেৰাহীত তেল লৈছোঁ আৰু অলপ বেচন ছটিয়াই দিছোঁ। আৰু এতিয়া মই তিতা কেৰেলাখিনি দিছোঁ। বেচন দিলে কি হয়, অলপ ক্ৰিস্পি হয়, ভাল লাগে খাই। আৰু এতিয়া চাই থাকিব আপোনালোকে। আৰু এতিয়া মই অলপ ওপৰতো বেচন দিম, বেচন ছটিয়াই দিম, তেতিয়াও লাগি নধৰে, দুফালে অলপ ক্ৰিস্পি হ'ব। খাই ভাল পাব আপোনালোকে, এবাৰ ট্ৰাই কৰি চাব, ধুনীয়া লাগে খাই। এতিয়া হৈছে আমাৰ তিতা কেৰেলাখিনি। আৰু আপোনালোকৰ কেনে লাগিল মোক কমেণ্ট কৰি জনাব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিল, আপোনালোকে তলত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু বেল বাটনটো অল কৰি দিব, তেতিয়া সকলো ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। ধন্যবাদ।